সিংহ ৰাশি জাতক জাতিকা পুৰুষ মহিলা হয় আপোনাৰ ৰাশি সিংহ নেকি প্ৰিয় দৰ্শক সিংহ ৰাশি হৈছে ৰাশি চক্ৰৰ পঞ্চমটো ৰাশি অৰ্থাৎ 5 নম্বৰ ৰাশি যাৰ অধিপতি গ্ৰহ হৈছে ৰবি বা সূৰ্য সিংহ ৰাশি মানুহ কেনেকুৱা হয় কিয় জীৱনত ইমান দুখ কষ্ট পায় এই তিনিটা ৰাশিৰ পৰা সদায় দূৰত থাকিব কোনটো বয়সত আপোনাৰ ভাগ্য সলনি হ'ব গুণ চৰিত্ৰ গোপন ৰহস্য কুম্ভ ৰাশি ছোৱালী নাৰীসকল কেনেকুৱা ধৰণৰ স্বভাৱ চৰিত্ৰ হয় সম্পূৰ্ণ থাকিব এই ভিডিঅ'টোত আৰু বিশেষকৈ ভিডিঅ'টোৰ লাষ্টত জনাম বিশেষ টিপছ হেয়ে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাওক কিয় আপুনি জীৱনত ইমান দুখ কষ্ট পাই আছে জানিব পাৰিব যাতে আপুনি এখোজ আগবঢ়া জাগাত 10 খোজ আগবাঢ়ি যাব পাৰে ভিডিঅ'টোত প্ৰথমবাৰৰ বাবে আহিলে ভাল লাগিলে ভিডিঅ'টো লাইক কৰাৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব কাৰণ চেনেলটো সাবস্ক্ৰাইব কৰিলে আমি পইচা নাপাওঁ সিংহ ৰাশি জাতক জাতিকাসকলে কাম কৰি থাকিলে এওঁলোকৰ মনৰ মাজত অহংকাৰৰ ভাৱ দেখা পোৱা যায় নাইবা প্ৰিয় দৰ্শক অন্য লোকক এওঁলোকে অহংকাৰী বুলি গণ্য কৰে আপোনালোকক অন্য মানুহে অহংকাৰী বুলি ভাবে বহুত এটিটিউড থকা বুলি ভাবে কিন্তু নহয় এওঁলোক মনৰ পৰা চাফা মনৰ মানুহ হয় লাগে আপোনাক দেখাতকৈ বুজাতকৈ সম্পূৰ্ণভাৱে এওঁলোক বেলেগ দেখা পোৱা যায় আপোনালোকৰ কৰ্ম জীৱনৰ অধিপতি গ্ৰহ হৈছে ৰবি অন্য লোকে যদি সমস্যাত পৰে এওঁলোকে সম্পূৰ্ণৰূপে মন প্ৰাণ দি সহায় কৰিবলৈ যায় এওঁলোকৰ হৃদয় দয়াৰে ভৰি পৰে হয়নে নহয় কমেণ্ট বক্সৰ জৰিয়তে জনাবচোন প্ৰিয় দৰ্শক এখিতে জনাও যে আপোনাৰ ৰাশি যদি সিংহ নহয় তেনেহ'লে আপোনাৰ ৰাশি অনুযায়ী আমি ইতিমধ্যে আমাৰ ইউটিউব চেনেল ইতিমধ্যে প্লেলিষ্ট বনাইছোঁ তাতে গৈ আপোনালোকে চাব পাৰে সিংহ ৰাশিৰ জাতক জাতিকাসকল হয় সিংহৰ দৰে এওঁলোকৰ মাজত বহুত মাত্ৰা খঙৰ পৰিমাণ বহুত বেছি দেখিবলৈ পোৱা যায় কিয়নো প্ৰিয় দৰ্শক সিংহ ৰাশি হৈছে অগ্নি তত্ত্ব ৰাশি অন্য মানুহৰ লগত এওঁলোকে অপ্ৰয়োজনীয় হিচাপৰ বাহিৰত গৈ কথা পাতি ইমান এটা পচন্দ নকৰে এওঁলোকৰ নিজৰ মনৰ মাজৰ পৰা খোলা মনৰ মানুহ কাৰণে এওঁলোকৰ মনৰ মাজত যি চলি থাকে আন ব্যক্তিৰ আগত প্ৰকাশ কৰাও দেখা পোৱা যায় মনৰ মাজত যি ভাল বেয়া যদি চলি থাকে আপোনাৰ মনৰ মাজত হেয়া আন ব্যক্তিৰ মাজত আপোনালোকে শ্বেয়াৰ কৰে হেতু কিন্তু ভুল ডিসিশন যেতিয়া আপুনি নিজৰ মনৰ কথা আনৰ আগত শ্বেয়াৰ কৰিব তেতিয়া আন মানুহে আপোনাৰ সুবিধা লৈ আপোনাক ইউজ কৰিবলৈ চেষ্টা কৰিব হেহে প্ৰিয় দৰ্শক নিজৰ হাজবেণ্ডৰ বাহিৰে নিজৰ পৰিয়ালৰ বাহিৰে নিজৰ লাইফ পাৰ্টনাৰৰ বাহিৰে নিজৰ গাৰ্লফ্ৰেণ্ডৰ বাহিৰে অন্য মানুহৰ লগত আপোনালোকৰ মনত যিটো ভাৱ চলি থাকে হেতু কেতিয়াও প্ৰকাশ নকৰিব নহলে সেই কথাষাৰে আপোনাৰ বেলেগ মানুহে সুযোগ লৈ সুবিধা বিচাৰিব চিধাকৈ উত্তৰ দিয়াও দেখা পোৱা যায় সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ সন্মান আৰু বন্ধুৰ স্থান সদায় উচ্চ হয় সিংহ ৰাশিৰ জাতক জাতিকাসকলে ৰিলেশ্যনশ্বিপত এওঁলোকে কাম প্ৰেম দুয়োটা একেলগে চলাই নিবলৈ অনুভৱ কৰে এওঁলোকে বেলেগ ৰিলেশ্যনশ্বিপতো লিপ্ত হোৱাও দেখা পোৱা যায় কিছুমান জিদৰ কাৰণে বেলেগ এটা ৰিলেশ্যনশ্বিপতো দেখা পোৱা যায় এটা কথা সঁচা কথা সিংহ ৰাশি জাতক জাতিকাসকলে প্ৰেম আৰু জীৱন সিংহ ৰাশিয়ে সদায় অনুভৱ কৰে যদিও অকল কিন্তু প্ৰেম হ'বও নোৱাৰে বুজি পাইছে নহয় আপোনালোকক মই কি ক'ব বিচাৰিছোঁ সিংহ ৰাশিৰ জাতক জাতিকে উজ্জ্বল ৰঙৰ স্বাস্থ্যৱান ওখ লাহি কোমল মিঠা বৰণীয়া সৎ গুণ সহজে আন কাৰোবাক আকৰ্ষিত কৰিব পৰা এওঁলোকৰ মাজত গুণ থাকে এওঁলোকে মাজে সময়ে ৰিলছ বনাই গান গায়ো খুব এটা ভাল পায় লোকে কিন্তু বহুত ধৈৰ্য ধৰিব পাৰে হয় সিংহ ৰাশিৰ জাতক জাতিকাসকল বহুত ধৈৰ্য ধৰিব পাৰে এওঁলোকে সমাজত ভাল কাম কৰিব বিচাৰে সমাজৰ কাৰণে ভাল এটা কাম ষ্টেপ ল'ব বিচাৰে
বিচাৰে উন্নতি কৰি নিজেও এটা সৌভাগ্য হৈ নিজৰ কৰ্মৰ নিজৰ ভৰিত নিজে থিয় হৈ সমাজৰ কাৰণে এওঁলোকে এটা ভাল নাম কৰি আনিবলৈ চেষ্টা কৰে চাকৰি আৰু ব্যৱসায়ত আৰু নিজৰ ব্যৱসায় কামৰ ক্ষেত্ৰত এওঁলোকে অধিক সাকসেসফুল হ'ব পাৰে লোকে কিন্তু সুস্বাস্থ্য হলেও স্কিনৰ ৰিলেটেড প্ৰবলেম মাজে স্কিনৰ ৰিলেটেড প্ৰবলেম মাজে সময়ে দেখা পোৱাও যায় এলকহল খোৱা লতাইৰ লগত জুৱা খেলা দ্বাৰা এওঁলোকে কিন্তু এটা সমস্যা সৃষ্টি হয় এইবোৰৰ পৰা যদি আপুনি দূৰত থাকিব পাৰে তেনেহলে সংসাৰিক লাভ বহুত ভাল হ'ব হে পাৰিলে নিচাজাতীয় পাৰিলে এলকহল খোৱাৰ পৰা দূৰত থাকিবলৈ নিজকে চেষ্টা কৰিব পাহাৰীয়া স্থানলৈ যোৱা খেলা ধূলা কৰাৰ প্ৰতি এওঁলোকে খুব আগ্ৰহী থাকে হয় ৰাজমহলত ৰজাৰ দৰে থাকি কেনে ভাল পায় সিংহ ৰাশিসকলে এওঁলোকে কিন্তু বেছি কাম কৰা পছন্দ নকৰে কিন্তু যিকোনো কাম কৰিলে নিজৰ মনৰ ইচ্ছা মতে নিজৰ বিবেক আবেগ নিজৰ চিন্তা চৰ্চা কৰিহে কাম কৰিবলৈ আগবাঢ়ি যায় লৈ গলে স্বাধীনভাৱে কাম কৰি ভাল পায় যিমান কষ্ট কৰিলেও যিমান পৰিশ্ৰম কৰিব সিমানে আপুনি সাকসেস পাব কিন্তু আপোনাৰ মনত যেতিয়া ইচ্ছা আহিব তেতিয়াহে আপুনি সেই প্ৰচেষ্টা চলাব কিন্তু পৰিশ্ৰম কৰিব আনৰ কথাত ধুল নাখায় কিন্তু আপুনি বনৰ ৰজা হয় সিংহ ৰাশি জাতক জাতিকা পুৰুষ মহিলা সিংহ ৰাশি লোকসকলে আনৰ তলত কাম কৰি আনৰ কথা শুনি ইমান এটা ভাল নাপায় নিজৰ মতে নিজৰ স্বাধীনভাৱে এওঁলোকে কাম কৰিব বিচাৰে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ মাজত এটা বহুত বেছি ভাল গুণ দেখিবলৈ পোৱা যায় তাৰ আগতে প্ৰিয় দৰ্শক অনুৰোধ জনাইছো ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব আপোনাৰ এটা লাইকে নতুন কন্টেন্ট বনাবলৈ উৎসাহিত প্ৰেৰণা যোগায় হয় সিংহ ৰাশি জাতক জাতিকাসকলে আন ব্যক্তিৰ লগত এতিয়াও অন্যায় নকৰে আপুনি যি কাম যেনেকৈ যি প্ৰকাৰে নকৰক কিয় আপুনি সহায় কৰি ভাল পাব কিন্তু কাৰোবাক অন্যায় কৰিব কেতিয়াও নিবিচাৰে আপুনি সকলো মানুহৰ কাৰণে ভালৰ কাৰণেহে কাম কৰি ভাল পায় তেনেকুৱা স্বভাৱৰ হয় সিংহ ৰাশি জাতক জাতিকা এওঁলোকক চাবলৈ গ'লে এওঁলোকৰ ইমান এটা বন্ধু নাথাকে কম বেছি পৰিমাণে বন্ধুত্ব লগত জড়িত থাকে বিশেষকৈ ক'বলৈ গ'লে সিংহ ৰাশি জাতক জাতিকাসকলে ৰোমান্টিক ৰূপৰ দেখিবলৈ পোৱা যায় প্ৰিয় দৰ্শক এয়া সঁচা কথা হয়নে নহয় ক'বচোন সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ 26 বছৰৰ পৰা 38 বছৰৰ আগত এইখিনি সময়ছোৱাত এওঁলোকৰ ভাগ্য উদয় হয় আপুনি কমেন্ট বক্সৰ জৰিয়তে নিশ্চয় জনাবচোন এইকেইটা বয়সত আপোনালোকৰ এইখিনি সময়ত আপোনালোকৰ ভাগ্য উদয় হৈছে হেয়া লাগিলে সৰু সুৰাও হ'ব পাৰে এই 26 বছৰৰ পৰা 38 বছৰ সময়ছোৱাত আপুনি আপোনাৰ জীৱনত কিছু ডাঙৰ পৰিৱৰ্তন দেখিবলৈ পাৰিছেনে জীৱনটো সলনি হৈছেনে সৰু সুৰা হেয়া লাগিলে সৰুকৈ এখন গাড়ী হ'ব পাৰে বা নিজৰ সন্তানক ভাল স্কুলত দিয়া ধুনীয়াকৈ এটা ফেমিলিত এটা ভাল এটা বন্ডিং হোৱা দেখিবলৈ পাৰিছেনে নিশ্চয় কমেন্ট বক্সৰ জৰিয়তে জনাবচোন সিংহ ৰাশি জাতক জাতিকাসকলে এইকেইটা ৰাশিৰ পৰা সদায় দূৰত থাকিব বা সম্পৰ্ক কৰা উচিত নহয় এইকেইটা ৰাশিৰ লগত এইকেইটা ৰাশিৰ পৰা দূৰত্ব বজাই ৰখাটো একেবাৰে উচিত হয় এইকেইটা ৰাশি হৈছে মকৰ ৰাশি তুলা ৰাশি আৰু বৃষ ৰাশি অৰ্থাৎ বৃষভ ৰাশি এইকেইটা ৰাশিৰ পৰা সদায় দূৰত্ব বজাই ৰাখিলে সংসাৰিক লাইফ আৰু নিজৰ পাৰ্সোনেল লাইফ সদায় উন্নত হ'ব এইকেইটা ৰাশি বেয়া নহয় কিন্তু এইকেইটা ৰাশিৰ লগত আপোনাৰ এটা ভাল বন্ডিং কেতিয়াও নহ'ব হেয়া লাগিলে লাইফ পাৰ্টনাৰ হ'ব পাৰে হেয়া লাগিলে আৰু ঘৰৰ পৰিয়ালৰ সদস্য হ'ব পাৰে সেয়ে মানে আপোনাৰ ক্ষেত্ৰত এটা ভুল এগেইনষ্টে যাব পাৰে সেইকাৰণে এইকেইটা ৰাশিৰ লগত আপোনাৰ এটা ভুল হেয়া লাগিলে আপোনাৰ হ'ব পাৰে বা তেওঁলোকৰ হ'ব পাৰে কিন্তু যদি আপুনি সংসাৰ কৰে এইকেইটা ৰাশিৰ ওপৰত এইকেইটা ৰাশিৰ লগত যদি আপুনি সংসাৰ কৰে ৰিলেশ্যনশ্বিপত আহে তেনে দেখিব এটা বন্ডিং এটা ভাল নাথাকিব আপুনি যদি মীন ৰাশি এইকেইটা ৰাশিৰ লগত আপোনালোকে দীঘলীয়া সময়লৈ
শিকিব নোৱাৰিব দেখা নাযায় এটা ভাল বণ্ডিং ৰাখি লোৱা যদি আপুনি সম্পৰ্ক কৰে তেনেহ'লে সমস্যাৰ মাজেৰে আপুনি এডজাষ্ট কৰি গোটেই লাইফটো পাৰ কৰিব লাগিব প্ৰিয় দৰ্শক ভিডিঅ'টো ভাল লাগিলে লাইক কৰাৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব পুনৰ লগ পোৱাৰ আশাৰে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ ধন্যবাদ